আপোনালোকে যেতিয়া ডিজেল গাড়ী চলাব তেতিয়া কেতিয়াবা আপোনালোকে এটা প্ৰব্লেম ফেচ কৰিব। সেইটো হৈছে ৰিজেন। সেইটো BS6 ডিজেল গাড়ী সকলোখিনিতে সেইটো প্ৰব্লেম থাকে। মই আজি ৰিজেন মাৰি দেখুৱাম আপোনালোকক মহেন্দ্ৰ থাৰত। এইখন হৈছে আপোনালোকে যদি চাই তেতিয়াহ'লে এইখন হৈছে মহেন্দ্ৰ থাৰ। একচুৱেলি মই এই গাড়ীখন লৈ পেলাই এতিয়া এফালে যাবলৈ ওলাইছিলোঁ, কিন্তু এটা প্ৰব্লেম বৰ্তমান আহি গ'ল। ৰিজেন মাৰিব লাগে। এতিয়া গাড়ীখনৰ ৰিজেন কেনেকৈ মাৰে গোটেই ভিডিঅ'টো চাই থাকক। একচুৱেলি এই গাড়ীখন চিনাকি কৰি দিয়া কোনো প্ৰয়োজন নাই। এই গাড়ীখন সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে বৃদ্ধজনলৈকে সকলোখিনি মানুহৰে এখন পচন্দৰ গাড়ী হয়। গাড়ী যি ভাল পায় সকলোৰে এখন পচন্দৰ গাড়ী হয়, কিন্তু হ'লেও কেতিয়াবা এই গাড়ীখনতো এটা প্ৰব্লেম হয়। একচুৱেলি এই গাড়ীখন বুলিয়ে নহয়, ডিজেলৰ যিকোনো গাড়ীত BS6 যিকোনো গাড়ীত ৰিজেন আহে DPF ভৰাব লাগে। ডিজেলৰ ওপৰেঞ্চিও এটা তেল বুলিয়ে কৈছোঁ, এইটো কি বুলি কয় নাজানো, DPF বুলি কয়। এইটো একচুৱেলি ভৰাব লাগে। কেতিয়াবা সেইটো ব্লক হৈ যায়, আৰু ব্লক হ'বলৈ হ'লে ৰিজেন মাৰিবলৈ আহে। মই যদি আপোনালোকক দেখাওঁ তেতিয়াহ'লে এইখন হৈছে BS6 হয়, এইখনতো সেইটো প্ৰব্লেম আছে। কিন্তু কিছুমান BS6ত নাথাকে, যেনে বলেৰো পিকআপত কিন্তু আপোনালোকে কেতিয়াও DPF ভৰাব নালাগে। যদি DPF ভৰাব নালাগে, যিবোৰ গাড়ী DPF ভৰাব নালাগে সেইবোৰ গাড়ীত সেইবোৰ প্ৰব্লেম নাহে। এইখন হৈছে পেট্ৰলৰ গাড়ী, এইখনত সেইবোৰ প্ৰব্লেম নাথাকে। মানে পেট্ৰলৰ যিকোনো গাড়ী সেইটো প্ৰব্লেম নাথাকে, অনলি ডিজেলত থাকে। তেতিয়া আপোনালোকে কেনেকুৱা ধৰণৰ গাড়ীখনত হয় আৰু এইটো কেনেকৈ ছল্ভ কৰে সেই বস্তুটো আপোনালোকক দেখাবলৈ গৈ আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক। একচুৱেলি মই ভিডিঅ'টো যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই ঘৰৰ পৰা কৰিছিলোঁ, কিন্তু DPFৰ যিটো প্ৰব্লেম সেইটো একচুৱেলি ছল্ভ কৰিবলৈ যাওঁতেনে ইমানেই ডাঙৰ আৱাজ কৰিব আপোনালোকে দেখা পাব। সেইকাৰণে মই ঘৰত পৰিৱেশটো বেয়া হয় বুলি মই এখন ফিল্ডলৈ লৈ আহিলোঁ। আপোনালোকক যদি দেখাওঁ, এইখন এখন মস্ত ফিল্ড। আপোনালোকে এইখন যদি চাই তেতিয়াহ'লে এখন মস্ত ফিল্ড হয়। ইয়াত আপোনালোকক গোটেই বস্তুটো দেখাম মই। ইয়াত মুকলি পথাৰত মুকলি এখন ফিল্ড হয় এখন। এই মুকলি ফিল্ডখনত আপোনালোকক মই দেখাবলৈ গৈ আছোঁ প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰে। একচুৱেলি DPFনো ক'ত ভৰাই প্ৰথমতে সেইটো দেখাই লওঁ, তাৰপাছত এই প্ৰব্লেমটো আপোনালোকক ছল্ভ কৰি দেখুৱাম। আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত এইটো বস্তু চাওক, ইয়াত একচুৱেলি ডিজেল ভৰাই। এইটো যদি চাই তেতিয়াহ'লে ইয়াত ডিজেল ভৰাই, আৰু এইটো DPF। এইটো DPF হয়। এই তেলৰ নিচিনাই এটা বস্তু হয়। মানে একচুৱেলি পলিউশ্যনটো নাশ কৰে, মানে পলিউশ্যনটো খতম কৰে। একচুৱেলি DPFৰ যিটো প্ৰব্লেম হয়, ৰিজেন কেনেকৈ আহে সেইটো আপোনালোকে প্ৰথমে ইয়াত চাই লওক। এতিয়া মই অন কৰিলোঁ চাবি অন কৰাৰ পাছত এনেকুৱা মিটাৰ এনেকৈ আহি থাকিব। এয়া এটা আৱাজ আহিছে, আৰু ইয়াত লিখা আছে ৰিজেন। আপোনালোকে দেখিছে নহয়, এই যিটো আৱাজ হয় এইটো বৰ ইৰিটেট হয়। এইটো ধৰি লওক অলপ দূৰ চলোৱাৰ পাছত আকৌ আহিব, মানে অলপ দূৰ চলাব, আকৌ 1 কিলোমিটাৰ চলাব, আকৌ আহিব, আকৌ আধা কিলোমিটাৰ চলাব, আকৌ আহিব, এনেকৈ ঘনে আহি থাকিব। এইটো শুনিবলৈ বৰ ইৰিটেট হয় একচুৱেলি, আৰু এই প্ৰব্লেমটো ছল্ভ নকৰাকৈ নহ'ব। সেইটো কাৰণে প্ৰব্লেমটো ছল্ভ কৰিবলৈ হ'লে যেতিয়া আপোনালোকে প্ৰথমতে প্ৰব্লেমটো যদি ছল্ভ কৰিবলৈ যায় তেতিয়াহ'লে ৰিজেন আমি মাৰিব লাগিব। এতিয়া আপোনালোকে ডিছপ্লেত দেখি আছে ফিউল অপশ্যনটো। এতিয়া আপোনালোকে এই যিটো বটন আছে তলত, এই বটনটো যেতিয়া দবাই দিয়া হ'ব তেতিয়া ৰিজেন দেখা পাব। এয়া চাব, এয়া ৰিজেন দেখা পালে, দেখিছে নহয়, ৰিজেন দেখা পালে। এতিয়া ৰিজেনৰ পাছত আপোনালোকে এইফালে যদি চাই এই যিটো বটন আছে এইটো অ'কে বটন, এইটো 20 ছেকেণ্ড আপোনালোকে এইটো টিপি থাকিব লাগিব। 20 ছেকেণ্ড আপোনালোকে যেতিয়া এইটো টিপি থাকিব, কিন্তু তাৰ আগত কেইটামান কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগিব আপোনালোকে। তাৰ আগত আপোনালোকে 1 নম্বৰ কথা হৈ গ'ল কি, গ্লাছ দুখন সম্পূৰ্ণ খুলিব লাগিব, আৰু আগত থকা বনেট যিখন আছে সেইখন সম্পূৰ্ণ খুলিব লাগিব। খোলাৰ পাছত প্ৰায় 10 মিনিটো লাগিব পাৰে, 20 মিনিটো লাগিব পাৰে, 25 মিনিটো লাগিব পাৰে, 2 মিনিটো লাগিব পাৰে। এতিয়া কিমান দেৰি লাগে নাজানো। ডাঙৰকৈ আপোনাৰ ষ্টাৰ্ট হ'ব 2500 পৰা 3000 RPM-ত। এনি টাইম ষ্টাৰ্ট হৈ থাকিব গাড়ীখন, ৰিজেনটো সম্পূৰ্ণ নোহোৱালৈকে। আমি তেতিয়াহ'লে খুলি লওঁ প্ৰথমতে গ্লাছকেইখন। এয়া গ্লাছ খুলি ল'লোঁ, এইফালে খুলিলোঁ, এইফালে খুলিলোঁ। ইয়াৰ পাছত বনেট এয়া খুলি ল'লোঁ। বনেটখন খুলি পেলাই এয়া বনেট আমি ইয়াত দেখা পালে বনেট খুলি ল'লোঁ, সম্পূৰ্ণ খোলা হৈ গ'ল। পাৰিলে আপোনালোকে ডোৰখিনিও খুলিহে দিব। নেক্সট অপশ্যন হৈ গ'ল কি, গাড়ীখন ষ্টাৰ্ট দিব লাগিব। এয়া গাড়ী ষ্টাৰ্ট হৈ গ'ল। ষ্টাৰ্টৰ পাছত এই যিটো বটন আছে এইটো অ'কে বটন, এই বটনটো 20 ছেকেণ্ড ধৰি ৰাখিব লাগিব। 20 ছেকেণ্ড ধৰি ৰখাৰ পাছত খুব আৱাজ দিব। এইটো ভয় খাবলগীয়া আপোনালোকে একো নাই। মই এতিয়া টিপি বটনটো দবাম। এয়া ৰিজেন ষ্টাৰ্ট হৈ গ'ল গাইজ। আৱাজ আপোনালোকে শুনিছে, এয়া ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি গাড়ীখনৰ সম্পূৰ্ণ খুলি থোৱাৰ কাৰণে
ইমান আৱাজ নাই হোৱা, তথাপিতো যথেষ্ট হৈছে। আপোনালোকে কিমান শুনিছে নাজানো। এতিয়া যদি চাই, মই পৰাপক্ষত এইখনো খুলিহে দিছোঁ, গাইছ। ইমানখিনি নকৰিলেও হয়, কিন্তু মই হ'লেও খুলি দিছোঁ। এতিয়া যে আপোনালোকে চাই RPM-টো চাওক, আপোনালোকে RPM-টো চাওক, এই RPM চাওক, এয়া 2500 RPM-ত চলি আছে গাড়ী। 2500 ইয়াৰ পৰা হয়তো বেছিহে যাব, 3000লৈকে যাব। ৰিজন দেখা আছে, ইয়াৰ ৰিজন ইজ প্ৰগ্ৰেছ। আপোনালোকে চাওক, এই তালে চাওক, ৰিজন ইজ প্ৰগ্ৰেছ দেখা আছে। আৰু বেলেগ ধৰণেও এই প্ৰব্লেমটো চল্ভ কৰিব পাৰি। যদি আপোনালোকে এনেকৈ ৰিজন মাৰিব বিচৰা নাই, তেতিয়াহ'লে আপোনালোকৰ সেই গাড়ীখন হাইৱেলৈ লৈ গুচি যাব। হাইৱেলৈ লৈ যোৱাৰ পাছত আপোনালোকে 60 কিলোমিটাৰ স্পীডত গাড়ীখন চলাব। 60 কিলোমিটাৰ স্পীডত যদি 20ৰ পৰা 25 কিলোমিটাৰমান গাড়ীখন যদি চলাই দিয়ে, তেতিয়াহ'লে ৰিজনটো তেতিয়াও অট'মেটিক লৈ লয়। মানে এই প্ৰব্লেমটো কিয় হয়, এই চিটিত যেতিয়া আপোনালোকে গাড়ী চলাব, যেতিয়া লাহে লাহে গাড়ী চলাব, তেতিয়া এই প্ৰব্লেমটো আপোনালোকে দেখা পাব। আৰু যদি আপোনালোকে লং জাৰ্ণি এই গাড়ীবোৰত কৰি থাকে, এই প্ৰব্লেমটো টোটেলি নাহে। এই চিটিত চলাই থাকিলেহে এই প্ৰব্লেমটো আহে। যিহেতু মই বেছিভাগ চিটিতে চলাই থকা হয়, তেতিয়া আহে। এতিয়া যিহেতু মোৰ গাড়ীখন প্ৰায় 15,000 কিমান কিলোমিটাৰ চলিলে, এই 15,000 কিমান কিলোমিটাৰ চলাৰ কাৰণে এই প্ৰব্লেমটো দেখা পাইছোঁ। আৰু ইয়াৰ আগতো মোৰ এবাৰ নে দুবাৰ আহিছিলে, কিন্তু সেইটো মই জাষ্ট চলাই দিলত চল্ভ হৈ গৈছে। 60 কিলোমিটাৰ ওপৰত মই যেতিয়া চলাই দিলোঁ, তেতিয়া অট'মেটিক চল্ভ হৈ গৈছে। কিন্তু মই প্ৰথমবাৰৰ কাৰণে ৰিজন মাৰিছোঁ, তাকো মই আপোনালোকক দেখাবৰ কাৰণে। আৰু এটা সাৱধানতা অৱলম্বন কৰিব আপোনালোকে, যেতিয়া ৰিজন মাৰিব, তেতিয়াহ'লে আপোনালোকে সেই বেক চাইডে নাযাব। বেক চাইডে যিখিনি ইয়াৰ পলিউশ্যন, সেই পলিউশ্যনখিনি ওলাই যায়। মানে একচুৱেলি সেই যিটো ছিষ্টেম হয়, সেই পলিউশ্যনখিনি বাৰ্ণ কৰে। মানে কথা এটাই, ডিজেলৰ যিখিনি পলিউশ্যন, সেই পলিউশ্যনটো নাইকিয়া কৰিবৰ কাৰণে ৰিজন আহে। এই DPF যিটো মানে ডিজেলৰ কাষত মই আপোনালোকক যে দেখাইছিলোঁ, যিটো তেল ভৰাই, সেই তেলটোৱে সেইটোক মানে বাৰ্ণ কৰে, নাইকিয়া কৰে। আমাৰ সেই গোটেই প্ৰচেছটো হৈ গ'ল। এতিয়া মিটাৰটো আপোনালোকক মই দেখাই দিছোঁ। মিটাৰত ইয়াৰ ৰিজন, আগতে যে ৰিজন আছিলে ইয়াত, এতিয়া ৰিজন সেইটো নাইকিয়া হৈ গ'ল, মানে ৰিজন কৰি সম্পূৰ্ণ হ'ল। আৰু আপোনালোকে যে RPM মিটাৰলৈ যদি চাই, RPM মিটাৰেও এতিয়া 1000ৰ তললৈ গুচি আহিলে, মানে নৰ্মেল হৈ গ'ল। আমাৰ এই ৰিজনটো সম্পূৰ্ণ হৈ গ'ল। ফাইনেলি গাইজ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো ইউটিউবৰ পৰা চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে যদি ফেচবুকৰ পৰা চাই আছে, তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।